হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। এতিয়া মন্দিৰত চাকি বন্তি দি আজৰি হৈ পেলাই বাহিৰত বহি লৈছোঁহি। কি কৰিম বুলি ভাবি পেলাই বহি আছোঁ। আজি এখন বিশেষ পূজা আছে, পূজাখনত যাবৰ কাৰণে ৰেডি হৈ পেলাই ভিডিঅ'টো কৰি লৈছোঁ। আজি মাহঁতে মানে আমাৰ ইয়াতে মানে বিপদনাশিনী পূজা কৰে, তাতে যাবৰ কাৰণে ৰেডি হৈ আছোঁ। আৰু এতিয়া ওলাই বাৰু ৰেডি হৈ আজৰি হৈ গ'লোঁ, বাছ যাবৰ কাৰণে বাহিৰত আহিছোঁ এতিয়া মই, আৰু লগত যাব মা। আৰু এতিয়া পূজাত আহি পালোঁ। পূজাৰ পৰিৱেশটো চাওকচোন। আহি গ'লোঁ। এতিয়া চাকি বন্তি জ্বলাব দিব মানে ৰাইজক, তেতিয়া আমিও চাকি বন্তি জ্বলাম। আৰু এয়া পূজাৰ ৰেডি কৰি আছে যোগাৰবিলাক, আৰু এইফালে ভোগটো ৰেডি কৰি আছে এখেতে। বৰ ধুনীয়াকৈ থালখনো সজাই পেলাই ভগৱানক দি দিব। আৰু তাৰপাছত বাকী ৰাইজে লাষ্টত মানে খাব পাৰিব আৰু এইখিনি বস্তু। এতিয়া পূজা আৰম্ভণি মানে মাজভাগেই পালেহি বাৰু পূজাৰ। পূজা কৰি আছে আৰু শেষ হ'ব আৰু অলপ পিছতেই। আৰু এইফালে এতিয়া ধুনীয়াকৈ পেলাই পূজা কৰি আছে। তাৰপাছত আনফালে মাহঁতে কি কৰি আছে চাওকচোন। এইফালে পুৰি চুৰি বনি আছে, মানে ভগৱানক দিব লগাখিনি পাত্ৰতে ফাৰ্ষ্ট টাইম বনাই পেলাই দি দিলে। আৰু লাষ্টত এইখিনি বনাব মানে এতিয়া বেলেগ মানুহে বনাব নোৱাৰে, মানে এখেতেহে বনাব পাৰিব। অকল তেখেতে লাৰি পেলাই মানে কৰিব পাৰিব কামখিনি, তেখেতেই কৰি আছে। আৰু বাকী গোটেইখিনি মানে বহি আছে। এইফালে নিৰ্মা দি দিলে মোৰ হাতত, এইখিনি মানে হাতত লৈ থাকিব লাগিব। তাৰপিছত পূজাত যেতিয়া বহিম তেতিয়া সেইখিনি বস্তু পূজা হোৱাৰ পাছত দি দিব লাগে। মানে ইয়াতে মানে বেলেগ ধৰণৰ নিয়মটো। বাকী মানুহ চাওক, এইখিনি কম মানুহ, যিহেতু সৰু পূজা সেইকাৰণে মানুহ কম হৈছে। আৰু বিপদনাশিনী পূজা যিহেতু মানে আমাৰ চুকটোৰ মানুহখিনিয়ে লগ লাগিহে কৰিছে ন, তেনেকাৰণে কম মানুহ। আৰু বাকী এইখিনিয়ে আৰু আজিৰ পূজা। এতিয়া হোম পুৰা হৈ গ'ল, হোমৰ পতা ল'লোঁ, নিৰ্মালি ল'লোঁ। এতিয়া লাষ্ট ভোগ দিব, আৰু ভোগটো খাই ল'ম। আৰু এইফালে ভোগত প্ৰথমতে দিছিলে পায়স আৰু পুৰি, তাৰপাছত চুজিৰ মিঠা এটা লাডু দিছিলে, আৰু খিচাৰি আছিলে। বাকী মই খাম, এতিয়া আপোনালোকে চাই থাকিব আৰু দেই গাইজ। সক্ষম কৰা। এতিয়া পূজাৰ পৰা আহিলোঁ, আহি ডাইৰেক্ট ঘৰতে ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। বৰষুণ দি আছিলে বাহিৰত, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰিব নহ'ল। আৰু বাকী এতিয়া ঘৰ আহি পালোঁ। আৰু আজি এযোৰ কাপোৰ পিন্ধি গৈছিলোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন দেই গাইজ। নুনি কটনৰ হয়, পিন্ধি কিন্তু খুব আৰাম আছে গৰমত। আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই, লাভ ইউ অল।